নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো সকলো ভালকে চাই আজি একদম মানে গাড়ীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আজি পুৰা জোশৰ আছে আজি গাড়ীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো এতিয়া হা আজি ৰাইড পুৰা জোশৰ আছে এই জোশৰ আছে একদম জোশৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আজি আমাৰ চাই মানে কিনিবলৈ আছে মোবাইল এটা এই দুইটাই মানে কথা পাতি আছিল যে মোবাইল এটা কিনিম এজনৰ মোবাইলটো বেয়া হ'ল আমাৰ এইটোৰ মোবাইলটো বেয়া হ'ল দুটা একেলগে বেয়া হৈছে দুটা কথা পাতি আছে যে আমি দুটা মানে মোবাইল এটা কিনিম একেলগে এইটোৱে ৰাতিপুৱাই আহি ঢকা দি দিলে ৰাতিপুৱাই কিনি লৈ গ'ল তাৰ মোবাইলটো কোৱা নাই যে মই আজি মোবাইল এটা কিনিমগৈ একেলগে কথা পাতি আছে দুটা একেলগে কিনিমগৈ বুলি ৰাতিপুৱাই আহি ধুনীয়াকৈ কিনি পেলাই ছাৰপ্ৰাইজ দি থৈ গৈছে আজি মোবাইল কিনিলোঁ বোলে আনিলে মই কিনিলোঁ কাৰণে ইয়াৰ জোজটো দিলে জোজটো আহি গ'ল এনেও কিনাৰ কথাটো আছিলে এজনৰ জোজটো নাই বোলে ময়ো কিনোগৈ আহিলে এতিয়া মোবাইল পাৰ্টি খাবি ই এটা কিনিলে মোক কিনিব মই এটা কিনিলোঁ হ'ল এতিয়া মই তহঁতক পাৰ্টি খুৱাবলৈ তহঁতে আমাক পাৰ্টি খুৱাব লাগে দুইটা নোখোৱাবি নাই 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 চব মোবাইল লৈ পেলাই আছে কি মোবাইল কিনিছে কি ল'লো বোলে S25 আল্ট্ৰা লৈ পেলাই যদি চিকেন খুৱাই কেনেকৈ হ'ব মোবাইলটোৰ লগত মিলিব লাগে খানাটো সেইকাৰণে কৈছোঁ হাঁহ খুৱাবি হাঁহৰ মাংস খাম চিকেন লোকেল চিকেন এইবোৰ ছাগলী তাগলী নাখাওঁ ইমান দামী মোবাইল লৈ পেলাই তই হাঁহৰ মাংস খুৱাবি আমাক বুজিলা S25 লৈছে ই চিকেন খুৱাব দেউতাই কি ক'লে দেউতাই আমাৰ এজনক কৈছে তই বোলে বাবলুতকৈও দামী মোবাইল এটা কিনি আনিবি 5 টকা হওক লাগিলে দামী ইয়াক কৈছে মানে আমাৰ এজনক কৈছে বাবলুতকৈ দামী মোবাইল এটা কিনি আনিবি তই এতিয়া বাবলুতকৈ দামী মোবাইল চব বিচাৰিবগৈ লাগিব এতিয়া কম্পেয়াৰ কৰিব লাগিব মোবাইলটো বাবলুতকৈ দামী হ'ব লাগিব লাগিলে 5 টকা হওক নক'ব আৰু এবাৰ বিহু মানে একদম গৰম ছাৰৰ বিহু গৰম এবাৰ আমাৰ একো নাই বিহু চিহু এবাৰ একো নাই নিজে কালি ল'লি ক'ত ল'লো মায়েহে দিছে গিফ্ট সেইটো যিয়ে হওক পাইছতো আমাকতো সেইটোও দিবলগীয়া নাই মায়ে গিফ্ট দিছে হ'লেও হ'ব আৰু এনেকৈ হ'ব ৰাইজে এতিয়া দুইটাই বিহু গৰম দুইটাই ৰাইজে এতিয়া ভিডিঅ' চাই পেলাই ভিউৱাৰ্ছটো বহাই পেলাই আমাৰ পইচাটো উলিয়াই দিলে হ'ল আৰু EMI থাপাই আহিব পইচা মই তোমাৰ মোবাইলৰ EMI মই কেলে মাৰিম আকৌ কথা শুনা দুটা EMIটো থাপাই আহিব এতিয়া ৰাইজে ভিডিঅ' চোৱাতহে কথা আৰু হাজবেণ্ডৰ মোবাইলটো মানে আজি ভালেমান দিনৰ পৰা প্ৰব্লেম দি আছিলে পাপাই কেতিয়াবা ল'বলৈ কৈ আছিলে ভাল মোবাইল এটা কিন্তু তেওঁ মানে গুৰুত্ব দিয়া নাই আৰু তেওঁলোকে ভাবিছে মানে চলি আছে চলি থকা আৰু যেতিয়া মানে একেবাৰে বেয়া হ'ব তেতিয়াহে মানে চেঞ্জ কৰিম কেতিয়াবা বাহিৰত থাকিলে মানে ফোন কৰিবলৈ দিগদাৰ হৈ যায় কিন্তু এইকেইদিনতে মানে ইমানেই বেছি প্ৰব্লেম দিলে তো এইটো মানে পাপাৰ ফালৰ পৰা গিফ্ট আৰু তেওঁলৈ পাপাই চাই দিলে মোবাইলটো আৰু তেওঁৰ মোবাইলটো আছিলে চেমচাঙৰ Fold 6 মোবাইলটো বাবলু আছিলে চেমচাঙৰ S25 সিও ৰাতিপুৱা ল'লেহি মই কৈছোঁ আপোনালোকক তো সেই আৰু তেওঁ মোবাইলটো লৈছে তেওঁ কিন্তু আনবক্সিং কৰিবলৈ দিছে মোক কৈছে তোমাৰ হাতে কৰা বোলে আনবক্সিং তো সেই আৰু আপোনালোকক জনাই দিছোঁ দেখাই দিলোঁ অকণমান কি খবৰ দে কোৱা হা দুইটা ফোন লৈ মোক ফুচকা খুৱাব মই যাওঁগৈ ঘৰ যাওঁগৈ ফোন কিনি আনিছে কোনোবাই এটাই বোলে ব'লা কিবা এটা খুৱাওঁ নাই এটাই যদি কিবা এটা খোৱালেও হাঁহৰ মাংস খাবা ভাতকেইটা খাই হৈছে এইটো মোৰ কথা ভাত খাই আহিলে মোক খাব পাৰিম কথাটো মোৰ কথাই ক'বতো পাৰে হেল্ল' তোমালৈ মই বগেনভেলিয়া লৈ আহিছিলোঁ তোমালৈ লৈ আহিছোঁ বগেনভেলিয়া লৈ আহিছোঁ থেংক ইউ ৱেলকাম বগেনভেলিয়াত তুমি নাই মই ফটো মাৰি আহিলোঁ তুমি মাংস কিনিলা মই এইফালে ফটো মাৰিলোঁ অৱশেষত ময়ো ফটো এখন মাৰিলোগৈ আৰু বগেনভেলিয়াত অথনি আহিলোঁ এতিয়ালৈকে কাপোৰ কানি খোলাই নাই ফ্ৰেছ হোৱাই নাই আহোঁতে হাঁহৰ মাংস এজনে লৈ আহিলে তাৰে অকণমান এতিয়া বনাম তাৰপিছতে তেওঁতো হাঁহৰ মাংস নাখায় আমাৰ ঘৰত হাঁহৰ মাংস তেওঁ নাখায় মায়ে নাখায় পাপাটোৰ পৰা একো মাংসই নাখায় বাকী হাঁহৰ মাংস খোৱা মানুহ অকল দাদাই খায় দাদাটো নায়েই আজি তথাপিতো অকণমান আনিলোঁ আকৌ দাদা আহিলে এই মানুহটোক খাব এইটোৱে খাব লাগিব বৈ অকণমান খায় তাৰপিছত এজনে খাব পৰিমল হাজৰিকাই মোবাইলটো এডভাৰটাইজ কৰা চাবলৈকে নিদিয়ে মোবাইলটো আনিলে লৈ আছে আৰু নতুন ফোন বেলেগ আজি তহঁত দুইটা আজি টোপনি নাহিব ন ৰাতি দুইটা টোপনি নাহিব আজি আৰু মোবাইলে চাই থাকিব এজনটো ওলাই গ'ল মোবাইল লৈ পেলাই মই ওচৰতে বহি শুই থাকিম আৰু কান্দি নেকান্দপে মই নেকান্দপে মানুহজনৰ ফোন আৰু লৈছে মানুহজনে মোক কেলৈ কান্দিম বাৰু আমি খাবলৈ পালে হ'ল
তহঁতি বস্তু ল'বি আমাক খোৱালেই হ'ল বাবলু আছিলে সি গ'ল ঘৰলৈ তাৰপিছতে এতিয়া যাম পাকঘৰলৈ পাকঘৰত আছে পাপা এতিয়া পাকঘৰত বাৰু বনোৱাবিলাক কাম কৰিব হোৱা নাই দেৰি আছে কিন্তু পাপা আছে পাকঘৰত সেইকাৰণে যাওঁ পাপাৰ লগতে থাকোঁগৈ অকণমান পাপাই মাছ বেছি আছে অথনি দিনতে পুঠি মাছ কেইটামান আৰু কান্ধুলি মাছ আনিছিলে এজনে পুঠি মাছ মই ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ কাৰণ পুঠি মাছৰ মানে আমাৰ ঘৰত একো কৰা নহয় বজাৰৰ পৰা আনি ধুনীয়াকৈ লেতেৰা চেতেৰা কিবা থাকিলে মানে বাচি মেলি বাকী একো বাকলি চাকলি পেটু চেটু একোৱে মানে নকৰে অকল জাষ্ট আনি আৰু ধুই নিমখ হালধি আনি ডাইৰেক্ট ফ্ৰাই কৰা হয় সেইকাৰণে পুঠি মাছকেইটা মই ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ বাকী এতিয়া কান্ধুলি মাছকেইটা পাপাই কৈছোঁ আপুনি ধুনীয়াকৈ কাটি দিয়ক বাকলিটো মাৰি আনিছে তথাপিতো মানে পাপাই একদম ধুনীয়াকৈ মিহি মিহিকৈ কচি কাটিব এতিয়া তো সেইকাৰণে পাপাই কাম কৰি আছে এতিয়া সেইকাৰণে যাওঁ পাকঘৰলৈ লাহে লাহে কৰি থাকিম আৰু কাম গতিকে দেখাই থাকিম আকৌ লগ পাম দেৰিকৈ অকণমান দেৰিকৈ মানে কি আৰু পাকঘৰত গৈ অকণ কৰিমগৈ বাৰু ভিডিঅ'টো এজনো ওলাই গৈছে ঘৰত সেইকাৰণে পাকঘৰতে থাকোঁগৈ পাপাৰ লগতে আৰু এইফালে পাকঘৰত পাপাই ধুনীয়াকৈ একদম মাছ কান্ধুলি মাছ ধুনীয়াকৈ কাটি বাছি ধুই মেলি একদম মানে ৰেডি কৰি দিছে বনাবহে লাগে তো এতিয়া ফ্ৰাই কৰিম আৰু মাছখিনি আৰু এইজনেতো হাঁহ মাংস নাখায় তো তেওঁ চিকেন লৈ আহিছিলে আৰু চিকেন ঘৰত মাক বনাবলৈ দিছিলে তো মায়ে সেইফালে বনাই মেলি বাবলুৰ হাততে দি পঠাইছে চিকেন তাকে আজি মোবাইল কিনিলে মাকে মাছ ফ্ৰাই কৰিছে হৈ গ'ল এইফালে এতিয়া মই বনাব লৈছোঁ কোমোৰা আৰু মাছ দি এইফালে পুঠি মাছো ফ্ৰাই কৰি আছোঁ এইফালে লগত হাঁহৰ মাংস মই সদায় নৰ্মেলি যেনেকৈ বনোৱা হয় তেনেকৈ বনাইছোঁ বাকী বই বনালে এখন কুন্দুলি ভাজি আৰু চাটনি সিমানে গতিকে ভাত সাজ খাই লওঁ খাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এইফালে ৰুমলৈ আহি মোৰ ৰাতিৰ অকণমান স্কিন কেয়াৰ থাকে কেতিয়াবা ফেচ ৱাছ আৰু আজি হালধি বেচন দিয়ে তেনেকৈ মুখখন চাফা কৰিলোঁ হালধি বেচন দি আচলতে স্কিনটো বহুত মানে ধুনীয়া চাফা হৈ যায় আৰু স্ক্ৰাবৰ কামো কৰে তো চাফা কৰি মেলি অকণমান নাইট ক্ৰীম অইলটো মই লগোৱা নাই ফেচিয়েল অইল লগাওঁ ফেচিয়েল অইলটো এতিয়া যিহেতু অকণমান গৰম দিন আহিছে অইলটো লগালে মানে বেছি অকণমান কিবা অইলি নিচিনা হৈ যায় ৰাতিপুৱালৈ সেইকাৰণে নাইট ক্ৰীমটো লগাওঁ মানে ধুনীয়াকৈ ৰাতিপুৱালৈ একদম ছফ্ট হৈ থাকে স্কিনটো গুড মৰ্ণিং আকৌ ৰাতিপুৱাতে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু এতিয়া চাহ তাহ খাই মেলি একদম 10টা মানে 10টা ন 9:30 মানে বাজিছে মাহঁত আছেগৈ ওপৰত তললৈ আহি মোক কৈছে বোলে বিলাহী পকি আছে বিলাহী কেইটামান ছিঙোংগৈ বোলে বৈ তো বিলাহী ছিঙোংগৈ আজি বিলাহী পকি আছে ডাঙৰ ডাঙৰ চাই দিব ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ৰঙা হৈছে বিলাহী চিকাৰী আহি পাই গ'লি কোন চিকাৰী বনা চৰাইটো এইটো বিলাহীটা ৰঙা ৰঙা হৈ থাকিলে দেখিবলৈ ভাল লাগে গছজোপা এই পকিবলৈ হেৰিটো ৰ'দ গৰমটো আহিছেহে এতিয়া ৰক্ষা নহ'ব গছজোপা জিকা দিলে নি জিকা অঁতৰাব লাগিব ক'ত দিব ইয়াতে দিম এইখিনিতে জাল দি দিম এনেকুৱা এটা নেট এখন দিয়ক ৰঙা ৰঙা বিলাহী আজি বিলাহী পিটিকা বনামগৈ হা আছে কিন্তু এতিয়া ভালকৈ ৰঙা হ'বলৈ দিয়ক পকক বকলি শেষ হ'ল আকৌ ফুলিছে এতিয়া এইকেইজোপা এটাহে লাগিছিল হ'ব দিয়ক ৰাতিপুৱা দুইজনীয়ে বৌয়ে মই ৰুটি ভাজি বনাই মেলি খাই বৈ এতিয়াহে মানে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ 11টা বাজিছে পাকঘৰলৈ যাবলৈ টাইম আছে আৰু এতিয়া অকণমান চুলিত আজি হেয়াৰ পেক এটা বনাওঁ ঘৰতে কালি ধুনীয়াকৈ মানে মোৰ চুলি ধুই থোৱা আছে আজি হেয়াৰ পেক এটা বনাওঁ ঘৰত পোৱা বস্তুৰে একদম চিম্পুলকৈ মই বিশেষকৈ ঘৰুৱা বস্তুৱেই ব্যৱহাৰ কৰোঁ বাৰু আপোনালোকে জানে গতিকে কি লগাওঁ দেখাম বাৰু আপোনালোকক এতিয়া যে মই পাকঘৰলৈ বস্তুকেইটা ৰেডি কৰি লওঁ তো চাই থাকিব মই আকৌ লগ পাই আছোঁ আপোনালোকক আৰু পেকটো বনাবলৈ মই এইফালে নৰসিংহ পাত আছিলে ঘৰতে নৰসিংহ পাত কেইডালমান ধুই মেলি ল'লোঁ ধুই এতিয়া মই ইয়াতে দিম এল'ভেৰা জেল এল'ভেৰা পাত ওপৰত লগাইছিলোঁ বাৰু তো চাওঁগৈ যদি ওপৰত ডাঙৰ হৈ আছে এল'ভেৰা পাত এখিলা আনিম যদি নাই হোৱা তেতিয়াহ'লে ঘৰৰ পৰা আনিবগৈ লাগিব ঘৰত লাগি আছে ভালেমানখিনি তো ওপৰলৈ যাওঁ এতিয়া এল'ভেৰা পাত আনোগৈ কটনখন নালাগে ওপৰত আছে মাহঁত আছে ওপৰত কাম কৰি আছে
ইয়াতে লাগি আছে টাবতে ছিঙি লওঁ একিলা হ'লে হৈ যাব মোৰ জোখাৰে আৰু এই এল'ভেৰা জেলটো লগোৱাৰ আগত ইয়াৰ পৰা য়েল্ল' কালাৰ আঠা এটা ওলাই গম পায়নে এইটো নিজে নিজে ওলালে এইটো যাবলৈ দিব লাগে আচলতে স্কিনত লগাব নালাগে বুলি কয় লগাব নালাগে বুলি কয় নহয় লগাবই নালাগে এইটো মানে স্কিনত কিছুমানৰ এইটো কাৰণে কিছুমানৰ মানে হেৰি হয় খজুৱাই বুলি কয় যে এই আঠাটো যাবলৈ দিব লাগে প্ৰথমতে এইবোৰ দেখিছেনে ওলাই আহিছে অকণমান দি 5-10 মিনিটমান থৈ দিয়াৰ পিছতে নিজে নিজে গুচি যাব তাৰপিছত ইউজ কৰিব লাগে এল'ভেৰা জেলটো কিছুমানক খজুৱাই যে এইটো কাৰণে খজুৱাই এইটো অকণমান যাওক তাৰপিছত লগাম এতিয়া যাওঁ ভিতৰলৈ এখিলা হৈ যাব মোৰ জোখাৰে এল'ভেৰা জেলখিনি উলিয়াই ল'লোঁ উলিয়াওঁতে নেদেখিলোঁ আৰু ছাইডটো কাটি পেলাই চুৰি এখনে মোহাৰি দিলোঁ গুচি আহিলে ইয়াতে দিম জেলখিনি বৰ দিগদাৰ পৰিয়ে নাযায় পটককৈ এতিয়া মই এইখিনি ধুনীয়াকৈ পেষ্ট কৰিম অকণমান পানী দিছিলোঁ বেছি নাই দে কাৰণ এল'ভেৰা জেলটো আছে যেতিয়া পাতো মোৰ বেছি নাই যে সেইকাৰণে পানী অকণমান দিছোঁ তলতে নেক্সট দিম ইয়াতে নৰব মই কিন্তু ধুনীয়াকৈ এতিয়া মিক্স হৈ আছে ইয়াৰ লগত মই পাউডাৰ এটা আনিছিলোঁ গম পাইনে আমলা ৰিঠা আৰু চিকাকাই পাউডাৰ এটা তো সেইটো দিম অনলাইনত আনিছিলোঁ মই এইটো তাৰ পাউডাৰ মানে এইটো চুলিত ঘঁহিম বুলি আনিলোঁ কিন্তু এতিয়ালৈকে ঘঁহাই নাই যোৱা বছৰ ডিচেম্বৰ মানতে আনিছিলোঁ তো এইটো তাত মিক্স কৰি পেলাই চুলিত লগাম এতিয়া নৰসিংহ পাতৰ যিখিনি মই পেষ্ট বনাই লৈছিলোঁ তাতে পাউডাৰ মিক্স কৰি এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ প্ৰায় আধা ঘণ্টা 45 মিনিটমান মই এনেকৈ ৰাখি থৈ দিম যাতে বস্তুটো ধুনীয়াকৈ মিক্স হৈ যায় নথলেও কোনে লগে লগে লগাব পাৰি কিন্তু অকণমান দি থৈ দিলে ভাল আৰু এইফালে মা পাপাহঁতক চাহ দিলেও চাহ খাই আছে আৰু হেয়াৰ পেকটো লগাবলৈ যিহেতু আধা ঘণ্টামান আছে তেতিয়ালৈকে মই মিৰিকা টেঙা আচাৰ বনাওঁ মিৰিকা টেঙাখিনি মই 5 দিনমান নিমখতে দি থৈছিলোঁ আৰু এই আচাৰখিনি বনোৱা আগদিনাৰ পৰা ধুনীয়া ৰ'দ ওলাইছে ৰ'দতে মই এদিন পুৰা দিনটো ৰ'দতে দি থলোঁ এতিয়া মই আচাৰখিনি বনাব লৈছিলোঁ মছলা এফালে গোটা সৰিয়হ গোটা মিঠি গুটি দিছিলোঁ তাৰপিছতে জিৰা ধনিয়া চফ শুকান জলকীয়া তেনেকৈ দিছিলোঁ আৰু মিৰিকা টেঙাখিনিত মই অকণমান হালধি আৰু কাশ্মীৰ পাউডাৰ দি মিক্স কৰি এতিয়া মছলাখিনি অকণমান ভাজি লৈছোঁ আৰু একেবাৰে বেছি মিহিকৈ গুড়ি কৰিব নালাগে অকণমান গোটা ভাৱটো থাকিব লাগে নহ'লে গুড়ি কৰি থ'লে কি হয় একেবাৰে তললৈ গুচি যায়গৈ আৰু মছলাখিনি ভালকৈ মিক্স নহয় এইফালে ধুনীয়াকৈ আৰু তেল গৰম কৰিছিলোঁ তেল গৰম কৰি অকণমান ঠাণ্ডা হ'লত মিৰিকা টেঙাখিনি দি দিছোঁ মিৰিকা টেঙাখিনি একেবাৰে তেলত ভাজি দিব নালাগে মই তেনেকৈ দি দিছোঁ আৰু চেনি নহ'লে গুড় অকণমান দিব পাৰে আপোনালোকে আৰু আমাৰ মিৰিকা টেঙাখিনি অকণমান মিৰিকা টেঙা মানুহে কয় টেঙা বুলি কিন্তু পকিলে আচলতে মিৰিকা টেঙাখিনি অকণমান মিঠা ভাৱ এটা আহে গতিকে চেনি অকণমান দিলেও হয় কিন্তু গুড় অকণমান দি দিছোঁ যিহেতু জ্বলাকৈ বনাইছোঁ জ্বলা অকণমান দিছোঁ আৰু মিৰিকা টেঙা আচাৰ আপোনালোকে বনালে নাই ক'ব মোৰতো বিৰাট ভাল লাগে মিৰিকা টেঙা খাই ভাল লাগে আৰু যিহেতু আমাৰ মিৰিকা টেঙাখিনি মানে কেঁচাই মানে পকিলে মানে খাব পাৰে কেঁচাকৈ যিহেতু অকণমান মিঠা বেছি টেঙাও নহয় তো এইফালে মিৰিকা টেঙাখিনি ধুনীয়াকৈ গুড় তেল মছলা ধুনীয়াকৈ সানি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি ৰ'দত দিব লাগিব আচাৰখিনি আজি এনেকৈ থৈ দিম বটলত নভৰাওঁ চাগে ধুনীয়াকৈ ৰ'দ পাই আছে আজি বতৰটো একদম আচাৰ বনাবলৈ মজা ৰ'দ পাইছে আৰু আচাৰখিনি সেয়া ধুনীয়াকৈ ৰ'দত দি থৈ আহিছোঁ এতিয়া মই আহিলোঁ ৰুমত কিয়নো মই হেয়াৰ পেকটো ৰেডি কৰি থোৱা আছে সেইটো লগাবলৈ আছে হেয়াৰ পেকটো চুলিত লগাই লওঁ এইফালে চুলিত পূৰা ধুনীয়াকৈ গুৰিয়ে লগাই দিছোঁ তেতিয়াহে মানে চুলি গুৰি ভিতৰলৈ মানে সোমাই যাব গুৰিয়ে ধুনীয়াকৈ লগাই ওপৰত আচলতে বেছিকৈ লগাই লাভ নাই গুৰিত পাব লাগে বস্তুটো আৰু ইয়াৰ লগত আপোনালোকে এল'ভেৰা এল'ভেৰা নহয় জবা ফুলৰ পাত জবা ফুল এনেকৈও মিক্স কৰি দিব পাৰে আৰু ই ভিটামিন দিব পাৰে লগত ই ভিটামিনটো দিলে এতিয়া যিহেতু বতৰ আমাৰ শুকান হয় চুলিবোৰ অকণমান শুকান নিচিনা ভাৱ এটা আহে ই ভিটামিনটো দিব তাৰ বাবে কিছুমানে নাৰিকল তেলো লগত ইউজ কৰি মানে লগাব পাৰে তো এইবোৰ কৰি আৰু ঘৰতে কৰি থাকিব হৈ গ'ল লগাই 1 বাজিলে ধুনীয়াকৈ ভাত পানী খাই মানে দেৰিকৈ ধুম আৰু একেবাৰে কাৰণ এঘণ্টামান থ'লে ভাল এতিয়া যাম পাকঘৰলৈ ভাতটো মায়ে পাতি দিব এতিয়া মই দাইল আৰু ভাজি বনামগৈ বৌয়ে এখন ভাজি বনাই আছে মই এখন ভাজি দাইল বনামগৈ এতিয়া ঔটেঙা দিয়া দাইল আকৌ বনাই মেলি দেৰিকৈ লগ পাম ভালকৈ চাফা কৰিব লাগিব আৰু এইফালে ভেন্দি ভাজি বাকী ঔটেঙা দিয়া মচুৰ দাইল ধুনীয়াকৈ বনাই মেলি আজৰি হৈ ভাত খাব এইফালে টাইম হৈ গ'ল বৌয়ে এখন চব্জি বনালে তো সিমানেই ভাত সাজ খাই মেলি লওঁ দুপৰীয়া বাকী মূৰটো ধুবলৈ আছে মূৰটো তেনেকৈয়ে মানে ৰাখি থৈ দিছোঁ 3:30 বাজিলে ভাত পানী খাইহে মূৰটো ধুলোঁগৈ 2টা বজাত ভাত খালোঁহে ভাত পানী খাই মূৰ ধুলোঁ ধুই আজি চেম্পু নাই মৰা চেম্পু যিহেতু আজি বস্তুটো লগাইছোঁহে আগৰ লগালগ যদি চেম্পুটো মাৰি দিওঁ তাৰ মানে গুণাগুণটো নাইকিয়া হৈ যাব সেইকাৰণে ৰাতি কাইলৈ চেম্পু মাৰি যদি কাইলৈ চেম্পু মাৰি থৈছিলোঁ আকৌ কাইলৈ মাৰি দিলে হৈ যাব আজি চেম্পুটো নকৰিলোঁ সেইকাৰণে নহ'লে তাৰ যিটো লগোৱা মানে লাভটো অকণ হ'ব যদি লগে লগে চেম্পু কৰি দিওঁ কোনোবা আলহী আহিছে
অ'কে তেতিয়াহ'লে দেৰিকৈ আপোনালোকক লগ পাম আৰু মোৰতো ফোনেও নাই আৰু সোনকালে মানে শুকালে ফোনটো ফুলিম নহ'লে তিতাৰ মূৰত চুলি আঁচুৰি দিলে সোনকালে মানে হেৰি হয় ফাটে বুলি কয় চুলি দেৰিকৈ লগ পাম 3:30 বাজিছে অকণমান টিভি চিভি চাওঁ নহ'লে ভিডিঅ' এডিট কৰাৰ কাম আছে অকণমান নহ'লে শুম এঘুমতি বাঢ়িছে গুড ইভিনিং সকলোকে এতিয়া আকৌ 2 ঘণ্টামানৰ পিছতে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু এতিয়া মুখত চুখত ধুই মেলি আজৰি তাৰপিছতে অকণমান শুলোঁ অথনি আধা ঘণ্টামান শুলোঁ ধুনীয়াকৈ মোৰ মানে একদম আবেলি ভাত খাই উঠি মানে এঘুমতি দিলেহে মানে ভাল লাগে আৰু মই একদম ফ্ৰেছ হৈ যাওঁ তাৰপিছতে আধা ঘণ্টামান বেছি টাইম নহয় আধা ঘণ্টামান শুলে মানে হৈ যায় শুলোঁ শুই উঠি তাৰপিছতে মা পাপাহঁত আছেগৈ ওপৰত গোঁসাই ঘৰত কীৰ্তন পাঠ কৰি আছে একদিন নামঘৰত যিহেতু মই সোমোৱা নাই মা পাপা গৈছে আজি কীৰ্তন পাঠ কৰি আছে তাৰপিছতে এজন ওলাই গৈছিলে মোলৈ আনিলে 12 মিছল এতিয়া এভাগ খাই অকণমান টাইমটো পাছ কৰিম আৰু হয় টিভি চাম নহ'লে মোবাইলত ভিডিঅ' এডিট কৰিবলগীয়া কাম থাকেই নহয় সেইবোৰ কৰিম নহ'লে এনেই ভিডিঅ' চিডিঅ' চাম আৰু তেনেকৈ টাইমটো যাব আৰু 8টামান বজাতহে পাকঘৰলৈ যাম নহ'লে ঘৰৰ পৰা আহিমগৈ তেনেকৈ টাইমটো গুচি যায় আবেলি সময়কণ সেইবোৰ কৰি মেলি গতিকে আকৌ দেৰিকৈ আপোনালোকক লগ পাম আৰু অথনি মই আপোনালোকক পেকটো লগাওঁতে মানে নৰসিংহ পাতৰ পেকটো লগাওঁতে আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ আচলতে মই নৰসিংহ পাতখিনিয়ে অকল লগাব পাৰিলোঁহেঁতেন কিন্তু পাত মানে মোৰ ওচৰত কম আছিলে কাৰণে পাউডাৰটো মিক্স কৰিছিলোঁ দেই পাউডাৰটো দিবই লাগিব যে বুলি কোনো কথা নাই আমলা পাউডাৰ থাকক বা চিকাকাই ৰিঠা কিবা পাউডাৰ থাকিলে দি দিলে মানে ভাল দিবই লাগিব বুলি কোনো কথা নাই মানে মোৰ ওচৰত পাত কম আছিলে সেই পাতখিনি মানে পেষ্ট কৰি লৈ মানে মোৰ চুলিৰ কাৰণে কম হৈ যায় চুলিখিনি দীঘল যে সেইকাৰণে সৰহকৈ লাগে তো সেইকেইডাল মানহে আছিলে সেইকাৰণে আচলতে তাৰ লগত মই বোলো অকণমান পাউডাৰ বা এনেকুৱা গুড়ি আছিলে কাৰণে দি দিলে মানে বস্তুটো অকণ মিশ্ৰণটো সৰহ হৈ যাব সেইকাৰণে লগাই দিলোঁ আচলতে চুলি আপোনালোকে অকল নৰসিংহ পাত লগালে কিন্তু মানে এল'ভেৰা জেলটো দিলে নৰসিংহ পাতটো অকল যদি পাতটো লগাই নহয় চুলিখিনি মানে অকণমান ডাঠ নিচিনা লাগে মোৰ হয় আপোনালোকৰ হয়নে নাজানো মানে অকল যদি ঘৰুৱা বস্তু এইবোৰ লগাই নহয় অকণমান চুলি আজি মানে লগালোঁ নহয় মানে কিবা ডাঠ নিচিনা অকণমান লাগি থাকে চুলিখিনি ফুলি থাকে তেনেকুৱা নিচিনা লাগি থাকে অকণমান এল'ভেৰা জেল বা তেনেকুৱা কিবা বস্তু এটা দি দিলে বা জবা ফুলৰ পাত দি দিলে অকণমান মানে চুলিটো অকণমান কোমল নিচিনা হৈ থাকে মানে চফ্ট লাগি থাকে চুলিটো সেইকাৰণে মানে এল'ভেৰা জেলটো দিয়ে আৰু এল'ভেৰা জেলটো এনেও চুলিৰ কাৰণে ভালেই তো বেলেগ আপোনালোকে তাত জবা ফুলৰ পাত দিব পাৰে জবা ফুল দিব পাৰে আৰু জবা ফুল মোৰ ওচৰত নাই নহ'লে মই দিলোঁহেঁতেন তো সেইকাৰণে মানে সেই পাউডাৰটো মানে সৰহ হ'বৰ কাৰণে আচলতে মানে দি দিলোঁ সেইটো যে দিবই লাগিব আপোনালোকৰ কথা নাই কোনো কথা নাই মানে বেলেগ দি দিলোঁ হয় কিন্তু পাউডাৰটো আছিলে কাৰণে মই দি দিলোঁ আচলতে তো সেইটোকে কথা মই আপোনালোকক কৈ দিওঁ যে সেইটো দিবই লাগিব কোনো কথা নাই তেনেকুৱা কথা আকৌ নেক্সট যেতিয়া আকৌ যদি চুলিৰ কাৰণে বেলেগ কিবা লগালে ব্যৱহাৰ কৰিলে আকৌ আপোনালোকক মই দেখাম বাৰু সৰু সৰু এনেকুৱা বস্তুবোৰ লগাই চুলিখিনি অকণ মানে ভাল কৰি ৰাখিব পাৰিলে ভাল আজিকালি মানে চুলি এনেও যিমানে যি নহওক চুলি বেয়া হৈ ইমান মানে চবৰে আজিকালি চুলি সৰা কিবা কিবি প্ৰব্লেম মানে থাকে তথাপিতো আৰু যিকণ পাৰোঁ ঘৰৰ কুকুৰা বস্তুৱে কৰি পিনি থাকোঁ আৰু এতিয়া পাইছে 8টা মই পাকঘৰলৈ আহি গ'লোঁ এইফালে আকৌ পাপাই মিছা মাছ বাচি আছে দিনতে আনিছিলে মিছা মাছ এজনে বচা হোৱা নহ'লে এফালে পাপাই বহি একদম ধুনীয়াকৈ বাচি আছে পিঁয়াজ দি ধুনীয়াকৈ বনাম আমাৰ ঘৰত মিছা মাছ মানে সকলোৰে প্ৰিয় হয় পিঁয়াজ দি ভাজিব লাগে বিৰাট ভাল লাগে আৰু আপোনালোকে খাই নাই জনাবচোন বাকী এখন বই চব্জি বনাব দাইল এখন বনাম মায়ে ভাত বনাব হৈ যাব ইমানে আৰু আজি ভাত খাজ গতিকে ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ আকৌ লগ পাম নেক্সট ব্লগত চাই থাকিব সকলো ভালকৈ থাকিব আৰু নতুনকৈ যদি কোনোবাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বাই